তই কি হ'ল গোটেই যে একদম ৰাইচ মেমে বহি আছ তই কিবা গম নাপাৱ নেকি আমাৰ গাঁৱৰ পৰা যে সৰু সৰু ল'ৰা ছোৱালী নাইকিয়া হৈ গৈ আছে গাঁওখনত নভবা কিবা এটা হৈ আছে কিবা এটা ঘটনা হৈ আছে ঘটনা মানে কোনোবা মৰিব নেকি নে পায়ক জলপান কিবা কিবি খাবলৈ পাম নেকি হে ৰচোন সব কথা ফুটুৱামি নহয় আচলতে আমাৰ গাঁওখনত হৈ আছে কি নহয় মানে আমাৰ গাঁৱৰ সৰু ল'ৰা ছোৱালীবোৰতো হেৰাই আছে সেইবোৰতো সহজে ল'ব নোৱাৰি তই কথাটো ঠিকেই কৈছ এইটোতো চিন্তা কৰিবলগীয়া বিষয় ৰাইট এইটো এটা চিন্তা কৰিবলগীয়া বিষয় দে তহঁতে ৰ মই যাওঁ টেনচন কিয় নহব আৰে আমাৰ গাঁৱৰ ইহঁতবোৰ নাইকিয়া হৈ গৈছে এতিয়া কি আমি শুই বহি থাকিম নেকি কথাটো হয় কিন্তু এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া একো নাই সমীৰণ দাহঁত আছে নহয় তেওঁলোকে কিবা এটা সমাধান উলিয়াবই বা মোৰ আজিকালি বহুত ভয় লগা হৈছে আজিকালি মই খেলিবলৈও নোযোৱা হলো সমীৰণ দা পলদাহঁত থাকোঁতে কিহৰ ভয় কৰিব লাগে আৰু তই সমীৰণ দাৰ ভতিজাক হৈ তই বাৰু ভয় কৰিব লাগেনে ঐ বেঙি খেলিবলৈ যাবি একো নহয় ঐ ইয়াত ইমান দেৰি কথা পাতি নাথাকো ঘৰলৈ দেৰি হ'ব যাওঁ বৈ বা চকলেট এটা কিনি দিবা হ'ব দে কিনি দিম বল বল কিয় আজিকালি তুমি বৰ সলনি হৈ গৈছা তুমি সকলো কথা জানিও এনেকুৱা প্ৰশ্ন কিয় কৰিছা তুমিতো জানাই গাঁৱৰ সকলো মানুহে সকলো সময়ত মোকেই বিচাৰে সেইটো বুজিছো সমীৰণ দা কিন্তু তুমি তোমাৰ নিজৰ জীৱনটোৰ কথা ভাবিব লাগিব কিমান ৰাজহুৱা কাম কৰি থাকা ঠিকেই কৈছা কিন্তু গাঁওখনৰ এই ঘটনাটোৱে বহুত চিন্তাত পেলাইছে হ'ব দিয়া সেইবোৰ বৰকৈ চিন্তা কৰি নাথাকিবাচোন আখৰিজনী নকৰো দে যিমান ব্যস্ত হৈ নাথাকো কিয় তই সদায় মোৰ হৃদয়তে থাকিবি ঐ বৰ ভাগৰ লাগিছে অলপ ৰচোন হয় দে বৰ ভাগৰ লাগিছে আৰু নেখেলো তাহাঁতৰ ভাগৰটো অলপ বেছিয়ে তাহাঁতলৈ চাচোন কেনেকৈ খেলি আছে বৈ বৈ তাহাঁতকে অলপ জোকাই আহো ঐ পিংকি বোলাজনীৰ লগত বৰকে লাগি নাথাকিবি তাই আকৌ অলপতে কান্দি দিয়ে বৈচোন জোকাই আহো বৈ বৈ ঐ তোমালোকে কি কৰি আছা ইয়াত আমি তোমালোকৰ ওচৰলৈকে আহিছিলোঁ কথাটো কওক আকৌ ক'ৰ পৰা আছিলে পিংকি তহঁতি চিন্তা কৰিব নালাগে মই আছোঁ নহয় তই চাবি তহঁতৰ লগৰকেইটাক মই সোনকালে ঘূৰাই আনিম সমীৰণ যি নহওক গাঁওখনৰ পৰা 4-5টা ল'ৰা ছোৱালী হেৰাই গৈছে এইবোৰ কথাটো সহজভাৱে ল'ব নোৱাৰি মা তুমি বৰ চিন্তা কৰা আমাৰ খুৰা মেইন খুৰা মেইন খুৰা থাকিলেতো আমাৰ একো টেনচনেই নাই আপোনালোকে কেলে টেনচন লৈছে মই আৰু সমীৰণ আছো নহয় সব চিধা কৰি পেলাম আৰে ইটো পাৰিবই ঐ মনে কলিজা দাদা খাতে নো টেনচন এনেকৈ কিমান দিন থাকিম বুলি ভাবিছা ঘৰত কথাখিনি কেতিয়া ক'বা দাদাই কিন্তু বেলেগৰ মুখেৰে কথাখিনি গম পালে বহুত ডাঙৰ কথা হ'ব তুমি কিয় চিন্তা কৰিছা মই আজিলৈকে কাকো প্ৰতাৰণা কৰা নাই আৰু তোমাকো নকৰো কিন্তু তুমিতো জানাই বৰ্তমান গাঁওখনৰ অৱস্থা কেনেকুৱা
সমীৰণৰ বাবে মই তোমাক একেবাৰে সময় দিব নোৱাৰোঁ। সেই সমস্যাখিনি থকাটো হয়, কিন্তু মইতো হয় কোনোবা তোমাৰ বাবে। তুমি মোকো সময় দিব লাগিব। দিম, নিশ্চয় দিম, কিয় নিদিম। কিন্তু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি যে নাইকিয়া হৈছে, সেইটো মোৰ দায়িত্ব আছে ন। সেইকাৰণে মই কিবা এটা উদ্ধাৰৰ ব্যৱস্থা কৰিম। কিন্তু এই মুখাৰ আঁৰত থকা মানুহজন কোন এতিয়াও ধৰিব পৰা নাই। সমীৰণ দা কোনফালে যায়? এই দোকানখনৰ পৰা আহোঁগৈ। অংকুৰ দা আপোনাক দেখোন বহুদিনৰ মূৰত দেখিলোঁ। আপোনাৰ লগত কথা এটা আছে। তহঁতি খালি সদায় এফালে যোৱাৰ আগত সদায় ৰখাই থাকোঁ। নহয় অংকুৰ দা, গাঁওখনত অচিনাকি মানুহ নোসোমোৱাকৈ ইমানবোৰ অপহৰণ কেনেকৈ হৈছে? তাকেহে আমি ল'ৰাবিলাকে কোন হয় ধৰিবলৈ চেষ্টা কৰি আছোঁ। সমীৰণ দা, আপুনি কিন্তু অকলে সিহঁতক ধৰিবলৈ নাযাব। মাহঁতে কৈছে সিহঁতি বহুত বেয়া মানুহ। হ'ব নাযাওঁ দে, এনেকৈ সদায় তহঁতি মোৰ লগত থাকিবি। আমি সদায় আছোঁ আপোনালোকৰ লগত। ঠিক আছে হ'ব দে, যা। আহিন মাহটো পালেহি। মই ভাবিছোঁ চব ঠিকে থাকে থাকিলে ভাওনা এভাগকে দি দিওঁ নেকি। বৰ ওপৰত চিন্তা কৰিলি তই। ঠিকে আছে দে। কি ক, মই বেয়া চিন্তা কৰিছোঁ নেকি? মই কিয় বেয়া চিন্তা কৰিম? দিম বুলি ভাবিছ যেতিয়া পইচা দিমৰ ভাওটো কিন্তু মইহে গাম দেই। হাতত নাই কণটো, বৰশ পালে মন। গোটেইটো কাটিলে বাচিলে এপোৱা মাংস নোলাবি। ভীমৰ ভাও গায়। ভীমৰ ভাও গোৱা মানুহটো স্বাস্থ্যটো কেনেকুৱা গম পাৱ? ভীমৰ ভাওটো গাবলৈ আমাৰ দেৱ আছে নহয়। ই পাৰিব। মই ভীম? নাই নাই নাগাওঁ। যোৱাবাৰ 150 পইচা দিম বুলি কৈ আজিলৈও নিদিলি। নাই মই নাগাওঁ। চাবি আকৌ, তই যদি ভাও নাগাৱ মোক কিন্তু কেতিয়াও নামাতিবি। হ'ব দে বন্ধু, এই আছা তোৰ ভাওনাত মই ভীম গাম। এই আছা তোমাৰ কথাখিনি মই বুজি পাইছোঁ, কিন্তু কি কৰিবা কোৱা? মই সমাজৰ মানুহ। সমাজৰ কাৰণেতো মই কিবা এটা কৰিবই লাগিব, আৰু গাঁওখনৰ অনিষ্ট হোৱাটো মই কেতিয়াও চাব নোৱাৰোঁ। মই গাঁওখনৰ অনিষ্ট হোৱা কথাটো কোৱা নাই, কিন্তু সদায় জানো ৰাজহুৱা মানুহ হৈ থাকিলে হ'ব? সমীৰণ দা, ৰাজা ঘৰখনৰ অৱস্থা আপোনালোকে জানি, এতিয়া যদি সি সমাজৰ কামত লাগি থাকে আমাৰ সপোনবোৰ কেতিয়াও পূৰণ নহ'ব। ঘৰত মোৰ বিয়া দিবৰ বাবে যুঁজা চলাইছে, আৰু সি সমাজৰ কামত যদি দিনে ৰাতি আপোনালোকৰ ঘূৰি ফুৰে মোৰ জীৱনটো কি হ'ব কওকচোন? এটা নিবনুৱা ল'ৰালৈ মোক ঘৰৰ পৰা কেতিয়াও বিয়া নিদিয়ে। তোমাৰ কথাখিনি মই বুজি পাইছোঁ। ৰাজা ভাল ল'ৰা, আৰু তোমালোক সুখী হ'বা। তোমাৰ কথাখিনি বুজি পাই কাইলৈ পৰা তাক মই নিনো দিয়া। আপোনাক বহুত ধন্যবাদ। কথাখিনি আপুনি বুজি পাব বুলি মই আপোনাক ক'লোঁ, বেয়া নাপাব। ঠিক আছে হ'ব, আহোঁ।
সুদৰ্শনা শুনাচোন। অঁ বৌ। অঁ বৌ কওকচোন, আপুনি কিবা চিন্তা কৰি আছে নেকি? নাই অ', আমাৰ ইহঁতকেইটা স্কুলৰ পৰা আহিয়ে নাই নহয়। অঁ সমীৰণ দা তিনিআলি ফালে যোৱা দেখিছিলোঁ। অঁ ই বজাৰলৈ গ'ল, সিও পোৱাহি নাই নহয়। ৰ'ব নব, আমি অলপ আগবাঢ়ি যাওঁ। তই ঠিকেই কৈছ বৌ, আমি ৰৈ নাথাকোঁ। বৌ আপুনি চিন্তা কৰিব নালাগে। অঁ যোৱা যোৱা, মই সমীৰণ আহিলে তাৰ লগতে যাম। অঁ বৌ, তুমি চিন্তা কৰি থাকিব নালাগে। তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। মই মাইনাহঁতক আমাৰ মাজৰ পৰা হেৰাই যাবলৈ কেতিয়াও নিদিওঁ। যিমানেই মানুহবিলাকে মুখা নিপিন্ধক কিয়, মুখাৰ মানুহটোক মই উলিয়ামেই। তুমি চিন্তা কৰিব নালাগে। আজি কেৱল মোৰ ভতিজা দুটাক হেৰুওৱা নাই, এই অঞ্চলৰ বহুকেইটা ল'ৰা ছোৱালী হেৰাইছে। মই ওলাই যাওঁ। যি মুখাৰ আঁৰত আছে সেই মানুহজন মই উদ্ধাৰ কৰিবই লাগিব। আহোঁ। আগতে মই তোমাক মানা কৰিছিলোঁ, কিন্তু এতিয়াই মই তোমাক যাবলৈ কৈছোঁ। মই জানো তুমি এদিন যে কথাবোৰ বুজি পাবা, মই ভালকৈয়ে জানো। তোমাৰ এই মৰম আৰু সাহসে মোক উৎসাহ দিয়ে। এতিয়া মই আৰু দুগুণ উৎসাহেৰে কাম কৰি যাব পাৰিম। অঁ মই তোমাৰ লগত আজীৱন একেই থকাৰ প্ৰমিছ কৰিছোঁ। তই
বৌ মই তোমাক কথা দিছিলোঁ নহয় সেই মুখাৰৰ মানুহজনক বিচাৰি উলিয়াম বুলি আজি মই বিচাৰি উলিয়ালোঁ আজি তোমাৰ ল'ৰা ছোৱালীৰ উপৰিও মই গাঁওখনৰ বহুতো শিশুক উদ্ধাৰ কৰিছোঁ তোমাৰ ওপৰত মোৰ আগৰ পৰাই বিশ্বাস আছিল